The Newton's first law of motion, Newtoner গতিৰ প্ৰথম সূত্ৰ আৰু ইয়াৰ statement হৈছে the body at rest tends to remain at rest and the body in uniform motion tends to remain in the uniform motion until and unless an external force is applied on it. অৰ্থাৎ কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰে অৰ্থাৎ গতিশীল বস্তু এটা গতিশীল অৱস্থাতেই থাকিব বিচাৰে সো তোমালোকে যেতিয়া দেখিবা যে এখন টেবুলৰ ওপৰত যদি কিতাপ এখন ৰখা আছে যেতিয়ালৈকে তাক ওপৰত এটা এক্সটাৰ্নেল ফোৰ্স এপ্লাই কৰা নাযায় কিতাপখন নিজৰ জায়গাতে থাকিব ঠিক আছে আৰু একেদৰে তুমি ফ্লোৰ এখনৰ ওপৰত যদি বল এটা এৰি দিয়া বলটো গৈ এসময়ত ৰখি যায় কিহৰ কাৰণে তাৰ ওপৰত এটা ফোৰ্স এপ্লাই হৈছে এক্সটাৰ্নেল ফোৰ্স কল ফ্ৰিকশন ঠিক আছে ঘৰ্ষণ বল এটা তাত এপ্লাই হৈছে কাৰণে বলটো এসময়ত গৈ ৰখি যায় তাৰমানে আমি যেতিয়া বলটো গৈ থকা বলটোৰ ওপৰত এটা এক্সটাৰ্নেল ফোৰ্স এপ্লাই কৰা হ'ল মিন্স ফ্ৰিকশনাল ফোৰ্স যাৰ কাৰণে বলটো এসময়ত গৈ ৰখি গ'ল তেনেদৰে বুকখন একে জায়গাতে কিয় ৰখি আছে কাৰণ তাৰ ওপৰত আমি এতিয়ালৈকে কোনো এক্সটাৰ্নেল ফোৰ্স এপ্লাই কৰা নাই গতিকে সিম্পল ভাষাত ক'বলৈ গ'লে যিকোনো অবজেক্টৰ ষ্টেট অফ ৰেষ্ট এণ্ড ষ্টেট অফ মোশন যদি চেঞ্জ কৰিবলৈ হয় তেনেহ'লে এক্সটাৰ্নেল ফোৰ্স আমি এপ্লাই কৰিবই লাগিব মিন্স if we want to change the state of rest and state of motion of an object, we must apply an external force on it. Well, so objector এই ধৰ্মটোকে কোৱা হয় inertia অৰ্থাৎ জড়তা so নিউটনৰ ফাৰ্ষ্ট লয়ে ইনাৰ্চিয়াৰ বিষয়ে এক্সপ্লেনেশ্যন দিছে so ইয়াক তুমি নিউটনছ ফাৰ্ষ্ট ল বুলিও ক'ব পাৰা নতুবা লজ অফ ইনাৰ্চিয়া বুলিও ক'ব পাৰা So inertia অর্থাৎ জড়তা মানে হৈছে it is property of a body due to which it resists a change in its state অর্থাৎ বলৰ অবৰ্তমানত মিন্স যেতিয়ালৈকে বল এপ্লাই কৰা নহয় বস্তু এটা যি অৱস্থাতে থাকে সেই অৱস্থাত থকা যি প্ৰৱণতা তাকে কোৱা হয় বস্তুটোৰ জড়তা An inertia of an object is directly proportional to its mass অর্থাৎ কোনো এটা বস্তুৰ যদি মাস বেছি হয় ওজন যদি ভৰ যদি বেছি থাকে তাৰ মানে বুজিম সেই বস্তুটোৰ ইনাৰ্চিয়া অৰ্থাৎ জড়তাও অধিক সো জড়তাৰ তিনটা প্ৰকাৰ আছে ইনাৰ্চিয়া অফ ৰেষ্ট স্থিতি জড়তা ইনাৰ্চিয়া অফ মোশন এণ্ড ইনাৰ্চিয়া অফ ডিৰেকশ্যন সো ইনাৰ্চিয়া অফ ৰেষ্ট মানে হৈছে যে এটা বস্তু যদি ৰৈ আছে হি ৰৈ থাকিব বিচাৰে যেতিয়ালৈকে তাৰ ওপৰত কোনো এটা বাহিৰা বল এপ্লাই কৰা নাযায় ধৰা হ'ল তোমাৰ ইয়াৰ আগত মই দিয়ে গৈছো তোমাৰ এটা এক্সাম্পল মিন্স টেবুলৰ ওপৰত থকা বুকখনৰ ওপৰত যেতিয়ালৈকে এক্সটাৰ্নেল ফোৰ্স এপ্লাই কৰা নাযায় হি একে জায়গাতে থাকে সো আন এটা এক্সাম্পল সো ইনাৰ্চিয়া অফ ৰেষ্টৰ উদাহৰণ হৈছে এ পাৰ্সন সিটিং অন এন কাৰ গেটছ এ বেকৱাৰ্ড জাৰ্ক ইফ দ্য কাৰ ষ্টাৰ্ট সাডেনলি অৰ্থাৎ মানুহ এজন ধৰা কাৰৰ ভিতৰত বহি আছে হি ধৰা স্থিতি অৱস্থাত আছে হি ৰখি আছে সো যেতিয়া হঠাতে কাৰখন ষ্টাৰ্ট হৈ যায় তোমালোকে নিজেই ফিল কৰিছা যে তোমালোকে বাছ এখনৰ ভিতৰত বা কাৰ এখনৰ ভিতৰত যদি বহি থাকা হঠাতে যদি চলি দিয়ে তুমি সদায় কোনফালে গুচি যোৱা পিছফালে গুচি যোৱা তাৰমানে কি তোমাৰ যিটো তোমাৰ তলৰ পাৰ্টটো তোমাৰ শৰীৰৰ তলৰ পাৰ্টটো কি হৈ গ'ল তোমাৰ কাৰখনৰ লগত তোমাৰ কানেকশ্যন হৈ আছে ধৰা তুমি কাৰখনৰ ভিতৰত যদি বহি আছা তোমাৰ কাৰখনৰ সিটৰ লগত তুমি কানেক্ট হৈ আছা গতিকে কাৰখন চলি যোৱাৰ লগে লগে তোমাৰ যেটো লোৱাৰ পাৰ্টটো চলিবলৈ ষ্টাৰ্ট কৰে কিন্তু তোমাৰ সেই যেটো আপাৰ পাৰ্টটো কিন্তু যেটো তোমাৰ ইনিশিয়াল ষ্টেট অৰ্থাৎ ৰখি আছিল সেই ৰৈ থকা অৱস্থাতে হি থাকিব বিচাৰে হেতু কাৰণে আমি সদায় কি হৈ যাওঁ পিছফালে গুচি যাওঁ we feels a backward jerk if a car starts suddenly inertia of motion or example so a man sitting inside a bus falls in the forward direction if the bus suddenly stop অৰ্থাৎ বাছ এখনৰ ভিতৰত যদি মানুহ এটা বহি আছে কিন্তু বাছখন যদি হঠাতে ৰখি যায় কি হয় মানুহটো অলপ আগফালে হালি যায় হয়নে কাৰণটো কি the lower part of his body comes to rest along with the bus অৰ্থাৎ আমি সিটখনত যেতিয়া বহি আছো আমাৰ বাছখন ৰখি যোৱাৰ লগে লগে আমাৰ শৰীৰৰ তলৰ পাৰ্টটো বাছখনৰ ৰখাৰ লগে লগে হিউ তোমাৰ ষ্টপ হৈ যায় while the upper part is still in motion অৰ্থাৎ আপাৰ পাৰ্টটোৱে যেনেকৈ ষ্টাৰ্টিংতে মোশনত আছিল তেনেকৈ থাকিব বিচাৰে and it is the property of inertia ঠিক আছে inertia of motion তাৰ কাৰণে হি আগফালে তোমাৰ হালি গুচি যায় so next আহিলে inertia of direction it is the property of object by virtue of which it is unable to change its direction of motion without the help of an external force
সো এক্সাম্পলত চোৱা ধৰা হ'ল মানুহ এজন বাছৰ ভিতৰত বহি আছে হি গেটছ এ আউটৱাৰ্ড জাৰ্ক ইফ দ্য বাছ টেক্স এ শাৰ্প টাৰ্ণ সো টাৰ্ণ এটা লৈছে তোমাৰ ধৰা এটা ৰাস্তাত সো এটা ৰাস্তাত ধৰা বাছ এখন গৈ আছে আৰু তাৰ ভিতৰত ধৰা মানুহ এজন এনেকৈ আছে সো মানুহজন এনেকৈ পোনে পোনে গৈ আছিল এইটো ডিৰেকশ্যনত হঠাতে যদি বাছখন টাৰ্ণ লৈ লয় তোমালোকে নিজে ফিল কৰা যে তোমালোকে অলপ তোমাৰ ইফালে অলপ সোঁফালে হালি যোৱা হয়নে সোঁফালে হালি যোৱা অকণমান সোঁফালে কিহৰ কাৰণে হালি যায় মানুহজন ষ্টাৰ্টিঙতে মানে আপাৰ পাৰ্টটো যি পোনে পোনে যে গৈ আছিল এইটো ডিৰেকশ্যনতে গৈ থাকিব বিচাৰে কিন্তু লোৱাৰ পাৰ্টটো তোমাৰ বাছখনৰ লগত কানেক্ট হৈ আছিল কাৰণে সিও বাছখনৰ লগতে একেই তোমাৰ এইফালে গুচি যায় কিন্তু আপাৰ পাৰ্টটো গৈ পোনে পোনে গৈ আছিল কাৰণে সি সোঁফালে অকণমান হালি গুচি যায় এণ্ড ইট ইজ কল্ড ইনাৰ্চিয়া অফ ডিৰেকশ্যন সো নেক্সট আহিলে তোমালোকৰ মোমেণ্টাম অৰ্থাৎ ভৰবেগ ঠিক আছে সো মোমেণ্টাম অফ এ বডি ইজ ডিফাইনড এজ দ্য এমাউণ্ট অফ মোশ্যন কণ্টেইন ইন এন অবজেক্ট অৰ্থাৎ এটা অবজেক্টৰ ভিতৰত কিমান পৰিমাণৰ মোশ্যন আছে তাকে কোৱা হয় সেই বস্তুটোৰ মোমেণ্টাম অৰ্থাৎ ভৰবেগ ঠিক আছে সো এক্সাম্পল এটা লোৱা ধৰা হ'ল এখন কাৰ আৰু এখন চাইকেল both are moving with same velocity ঠিক আছে 10 km/h we shall able to stop the cycle by applying force upon it but shall not be able to stop the car কিহৰ কাৰণে মিছ এটা কম ফ'ৰ্চ এপ্লাই কৰিয়ে আমি কি কৰিব পাৰোঁ চাইকেলখন ৰখাই দিব পাৰোঁ কিন্তু কাৰখন ৰখাব নোৱাৰোঁ সেই কম ফ'ৰ্চত কাৰখন ৰখাবৰ কাৰণে আমাক বহুত বেছি পৰিমাণৰ ফ'ৰ্চৰ প্ৰয়োজন হ'ব তাৰ কাৰণটো কি জানানে কাৰণ সেই কাৰখনৰ মাছটো বহুত বেছি আৰু চাইকেলৰ মাছটো বহুত কম সো এমাউণ্ট অফ ফ'ৰ্চ ৰিকুৱাৰ্ড মেজাৰ্ছ দ্য এমাউণ্ট অফ মোশ্যন কণ্টেইন ইন এন অবজেক্ট সো যিমান পৰিমাণৰ ফ'ৰ্চ লাগিব এটা বস্তু ৰখাবৰ কাৰণে সেইটোৱে কিমান তোমাৰ এইটোৱে বুজাব যে সিমান পৰিমাণৰে বস্তুৰ ভিতৰত মোশ্যন আছে ঠিক আছে সো যিমান বেছি মোমেণ্টাম হ'ব এটা বস্তুৰ সিমানেই বেছি আমাক কি লাগিব ফ'ৰ্চ লাগিব সেই বস্তুটো ৰখাবৰ কাৰণে well so কি বুজিলো যে ইয়াৰ পৰা যে মোমেণ্টাম ডিপেন্ডছ অন মাছ অৰ্থাৎ ভৰৰ ওপৰত ডিপেন্ড কৰে নেক্সট ইজ ভেলোচিটিৰ ওপৰত ডিপেন্ড কৰে সো এইটো তোমাৰ ফাৰ্ষ্ট কেছ ধৰা হ'ল এবাৰ তোমাৰ দুখন চাইকেল তোমাৰ যিখন ফাৰ্ষ্ট চাইকেল আৰু তোমাৰ যিখন ছেকেণ্ড চাইকেলৰ যিটো মাছটো তোমাৰ সেম যেনিবা ঠিক আছে ইয়াৰ মাছ আৰু ইয়াৰ মাছ সেম মানে আগৰখনৰ নিচিনা নহয় চাইকেল আৰু যেনেকৈ ধৰা হৈছিল এখন মাছ এবাৰ সেম কিন্তু প্ৰত্যেকৰে ভেলোচিটি বেলেগ বেলেগ ধৰা হ'ল এই ফাৰ্ষ্টখনৰ ভেলোচিটি অলপ সৰহ আছে ইয়াত যেনিবা তোমাৰ 10 km/h আৰু ইয়াৰ যেনিবা অকল 2 km/h গতিকে আমি এতিয়া ক'ব পাৰোঁ যে কোনখনক ৰখাবলৈ আমাৰ সৰহকৈ ফ'ৰ্চ লাগিব নিশ্চয় এইখনক কাৰণ ইয়াৰ ভেলোচিটি বেছি অৰ্থাৎ খুব স্পীডত আহি থকা চাইকেলখনক ৰখাবলৈ আমাৰ বেছি ফ'ৰ্চৰ প্ৰয়োজন হ'ব কিন্তু কম স্পীডত আহি থকা চাইকেলখনক ৰখাবলৈ আমাৰ বেছি ফ'ৰ্চৰ প্ৰয়োজন নাই গতিকে এই চাইকেলখনৰ ভিতৰত কি সৰহকৈ আছে মোশ্যন বেছিকৈ আছে তাৰমানে ইয়াৰ কি বেছি আছে মোমেণ্টাম বেছি আছে সো ভেলোচিটি আৰু মাছৰ ওপৰত তোমাৰ মোমেণ্টাম ডিপেণ্ড কৰে সো উই কেন ৰাইট দিছ মোমেণ্টাম এজ দ্য প্ৰডাক্ট অফ মাছ এণ্ড velocity where p is the symbolic representation of momentum ঠিক আছে p ভেক্টৰ যেহেতু মোমেণ্টামৰ এটা ডিৰেকশ্যন আছে ই হৈ গ'ল p ভেক্টৰ আৰু ভেলোচিটিৰ এটা ডিৰেকশ্যন আছে p ভেক্টৰ আৰু m হৈছে তোমাৰ এটা স্কেলাৰ ৰাশি মিন্স যাৰ কোনো ডিৰেকশ্যন নাই হ'ল এণ্ড দ্য ইউনিট অফ মোমেণ্টাম ইজ তোমাৰ মাছৰ কি আছিলে গ্ৰাম আৰু ভেলোচিটি আছিলে তোমাৰ চেণ্টিমিটাৰ per second in CGS unit ঠিক আছে CGS unit চেণ্টিমিটাৰ গ্ৰাম ছেকেণ্ড চিষ্টেমত আৰু এটা হৈছে তোমাৰ SI চিষ্টেমত ইয়াৰ ইউনিট হৈছে কেজি মিটাৰ পাৰ ছেকেণ্ড সাধাৰণতে এইটোৱে লিখা হয় কেজি মিটাৰ পাৰ ছেকেণ্ড ইজ দ্য SI ইউনিট অফ মোমেণ্টাম